হেল্ল' গাইজ, আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাম, আপোনালোকৰ মুখত জিভাৰ পানী পৰি যাব লাগিব। আমাৰ আজি মানে খুব ধুনীয়া বস্তু এটা বনাই থকা হৈছে এতিয়া। গোন্ধ আহিছে অলপ অলপ। বস্তুটো আপোনালোকক দেখাই আছোঁ। এইটো চাওক কি বনাই আছে। দেখাই দিয়াচোন, এবাৰ লৰাই দিয়া ভালকৈ। বেয়া কথা নকবা, এতিয়া জুলাই হৈ আছে। আমি বাহিৰত থাকোঁ যে, আমি এনেকেই থাকোঁ আৰু এনেকৈ ৰুমত আৰু এনেকৈ ধুনীয়াকৈ আৰু আমাৰ ৰুমটো এনেকুৱাই আৰু বাহিৰৰ জীৱন। কৈ দিয়া হে, দুআষাৰ কথা কৈ দিয়াচোন। নমস্কাৰ এটা দি দিয়া। নিদিয়া নমস্কাৰ এটা? লাজ কৰিছা তুমি। আজি চিকেনৰ লগত আকৌ আমি বেয়া বস্তুবিধ নাখাওঁ বাৰু দেই, ভাল বস্তুৱে খাওঁ। খালি চিকেন আৰু ভাত, ঠিক আছে বাৰু, আকৌ লগ পাম। এইটো বনাই হ'লে আকৌ এবাৰ আপোনালোকক ভিডিঅ' দিম কেনেকুৱা হৈছে। এতিয়া কালাৰটো কেনেকুৱা হৈছে দেখুৱাই দিছোঁৱেই নহয়, আকৌ বনাই হোৱাৰ পিছত দিম সেইটো কালাৰ। অ'কে। এয়া আমাৰ ৰান্ধনীয়ে আকৌ এবাৰ খুলি দিব। এতিয়া কেনেকুৱা হৈছে কালাৰটো, দিয়া খুলি দিয়াচোন চাওঁ। ইয়া বনিছেনে অকণমান? চিকেন আমি এইবিলাক নিজেই বনাই খাওঁ। আমাৰ লগত এতিয়া মাইকী মানুহ নাইতো, আমি নিজেই বনাই খাব লাগে আৰু কি কৰিব আৰু। ইয়াত দেখিছে চিকেন বনি আছে। ইয়াত বনাই আছে, ইয়াত বনাই আছে, দিয়াচোন হে এবাৰ মোক দেখুৱাই দিয়া তুমি ধুনীয়াকৈ। দেখিছেনে ৰাইজে মোক? দেখিছে? দীপক, দীপক খোলা, আকৌ এবাৰ খুলি দিয়া ঢাকনটো খোলা। কেনেকুৱা হৈছে আকৌ এইবাৰ দেখুৱাওঁ। অকণমান লাইনত পৰিছেনে নাই, উতলিয়াই আছে ন বঢ়িয়াকৈ। খাবলৈ আমি ফ্ৰাই কৰা মাংস খাম দেই। ফ্ৰাই কৰা মাংস খাবা? খাব লাগিবনে? বনাই আছোঁ কেনেকুৱা টেষ্টটো কৰিব লাগিব। ঠিকে আছে, আকৌ এবাৰ ঢাকন মাৰি দিবা ন? দিম আৰু তাৰপিছত অকণ পানী দিম। পানী অকণমান দিব লাগিব। দিব লাগিবনে? পানী অকণমান দিব লাগিব আৰু পানী অকণমান দি ঢাকি দি দিম। হৈ যাব যাবনে? হৈ যাব। অ'কে, ঠিক আছে বাৰু। এয়া আমাৰ ফ্ৰাই হৈছে, চিকেন ফ্ৰাইটো হৈ গ'ল। ঢাকন খুলি দিছে তেওঁ। এতিয়া তাৰ পৰা আমাৰ কাৰণে 2-3 পিচ উলিয়াই দিয়া হ'ব, তাৰপিছত পানী দি দিয়া হ'ব নে কি কোৱা? এতিয়া হৈ গ'ল আৰু পানী অকণমান দি দিম। ফ্ৰাইটো উলিয়াই দিয়া 2-3 পিচমান আমাৰ কাৰণে ধুনীয়াকৈ। ঘৰত আগতে ফ্ৰাই কৰা মাংস এনেকৈ খায়েই থাকোঁ। মায়ে ভাজিলে দি একদম ডাঙৰ বাতি এটাত ধুনীয়াকৈ একদম দি দিব আৰু খাই থাকা আৰু ভাজা মাংস। বাছ সেইটো আমি টেষ্ট কৰিম।
এইটো এতিয়া তেওঁ পানী দি দিব পানীটো এইটো লোৱা এইটো পানী দিয়া স্লাইড দি দিয়া অলপমান যাতে সেইখিনি পানীতে হৈ যায় আৰু নে কি যাতে সেইখিনি পানীতে হৈ যায় ধুনীয়াকৈ আমিও চিকেনৰ ৰেচিপি বনাই আছোঁ আৰু চিকেনৰ ৰেচিপি আমিও বনাব জানো বনাই বনাই আমি খাওঁ নহয় নে কি কোৱা কৰি পাত্তা দিয়া হৈছে ন কৰি পাত্তা মানে নৰসিংহ পাত কৰি পাত্তা বুলি কয় হ'বনে আৰু দিবা দিবা ঢাকনটো মাৰি থৈছা এইটো ভুল কৈছা নহয় দেই একো নাই হৈ থাকে ন পানীখন দিয়ে হৈ যাব ন ইমান হিলি দিলো বাস এইটো কালাৰটো আমাৰ আমি বেছি মছলা নাখাওঁ আমি নহৰু আদাকণৰ বাহিৰে বেলেগ মছলা আমি ব্যৱহাৰ নকৰোঁ তেনেকৈ নে কি কোৱা সিজিছেনে আলু সিজিল ন হাই গাইজ এতিয়া আমি চিকেনটো টেষ্ট কৰি আছোঁ এইটো লোৱা চিকেন খাম বা টেষ্টি মজা আছে itu kisah এই আমাৰ মাংস ৰেডি হৈ গ'ল ন এতিয়া আমি খাব পাৰোঁ আৰু এতিয়া আমাৰ এইটো আছে জলকীয়া আচাৰ একদম ঘৰৰ পৰা বনাই অনা একদম ভোট জলকীয়া আছে এইটোত এইটো ভাত এইপিনে আছে মাংস আজি খাম আৰু বঢ়িয়াকৈ দেই আপোনালোকেও খাওক দীপক নে কি কোৱা অঁ